আচলতে কি ঘটনা কেনেকৈ হ'ল এই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশদভাৱে জনাব পাৰিব। আমি সাধাৰণ নাগৰিক হিচাপে, চৰকাৰী ব্যক্তি হিচাপে বা জনপ্ৰতিনিধি হিচাপে আমি এই দুখজনক ঘটনাটোত আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি প্ৰাৰ্থনা সভা কৰিলোঁ। আমি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো এই বীৰসকলৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ্থে। যিকোনো এটা জীৱন, বিশেষকৈ দেশৰ বাবে সমগ্ৰ সমৰ্পণ কৰা সেনাবাহিনী, বায়ুসেনা, নৌসেনা বা সেনাবাহিনীৰ একোগৰাকী সমৰ্পিত ভাৰত মাতৃ সন্তানৰ বিয়োগে সকলোকে মৰ্মাহত কৰে। একো ভাষা নাই ক'বলৈ। 5গৰাকী আমাৰ নিজৰ ভাতৃ আজি হেৰাই গ'ল। আমি মৰ্মাহত, আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এতিয়া আচলতে কি ঘটনা কেনেকৈ হ'ল এই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশদভাৱে জনাব পাৰিব। আমি সাধাৰণ নাগৰিক হিচাপে, চৰকাৰী ব্যক্তি হিচাপে বা জনপ্ৰতিনিধি হিচাপে আমি এই দুখজনক ঘটনাটোত আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি প্ৰাৰ্থনা সভা কৰিলোঁ। আমি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো এই বীৰসকলৰ আত্মাৰ সদগতিৰ প্ৰাৰ্থনাৰ্থে। যিকোনো এটা জীৱন, বিশেষকৈ দেশৰ বাবে সমগ্ৰ সমৰ্পণ কৰা সেনাবাহিনী, বায়ুসেনা, নৌসেনা বা সেনাবাহিনীৰ একোগৰাকী সমৰ্পিত ভাৰত মাতৃ সন্তানৰ বিয়োগে সকলোকে মৰ্মাহত কৰে। একো ভাষা নাই ক'বলৈ। 5গৰাকী আমাৰ নিজৰ ভাতৃ আজি হেৰাই গ'ল। আমি মৰ্মাহত, আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।